আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ। ঐক্য আৰু ভাতৃত্ববোধৰ এক নিদৰ্শন হৈছে ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত আজি বিশ্বজুৰি ইছলাম ধৰ্মী লোকসকলে পালন কৰিছে পবিত্ৰ উৎসৱ ঈদ। মাৰ্ঘেৰিটতো পবিত্ৰ ঈদক লৈ ইছলাম ধৰ্মী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। ঈদগাৰ মৈদানসমূহক সুসজ্জিতভাৱে সজাই পৰাই তোলা হৈছে। এনেদৰে মাৰ্ঘেৰিটা ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মী লোকসকল আহি এনেদৰে নামাজত অংশগ্ৰহণ কৰিছে। সকলোৱে বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে নেদেখাজনৰ ওচৰত দুৱা অৰ্থাৎ প্ৰাৰ্থনা জনাইছে। সমূহ অসমবাসীৰ ৰাজ্যলৈ তথা বিশ্ববাসীৰ ৰাজ্যলৈ মাৰ্ঘেৰিটা চেণ্ট্ৰেল মুছলিম কমিটিৰ তৰফৰ পৰা আমি ঈদ উল ফিতৰৰ শুভেচ্ছা যাচিছোঁ, আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু লগতে বিশ্ববাসীৰ ৰাজ্যলৈ আমি ঈদৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। 30 দিন আমি ৰোজা ৰখাৰ পাছত প্ৰত্যেক বছৰ 30 দিন এই ৰমজান মাহত আমি 30 দিন আমি ভোকে লঘোণে প্ৰায় 14-15 ঘণ্টা আমি ৰোজা ৰখাৰ পাছত এই এমাহৰ পাছত যিটো আমি ঈদ এটা বকচিচ হিচাপে পাওঁ, ঈদ মানে এটা বকচিচ, এই বকচিচ হিচাপে আমি পাওঁ। এই ঈদৰ দিনা আমি ইয়াত প্ৰায় 4-5 হাজাৰ মানুহ সমবেত হৈ পিনে আজি নামাজ আদায় কৰিম, ঈদৰ নামাজ আদায় কৰিম আৰু ইয়াত বিশ্বৰ শান্তিৰ কাৰণে বিশ্বৰ আৰু অসমবাসী ৰাইজৰ যি মিলাপ্ৰীতি এনাজৰী আছে, সেই মিলাপ্ৰীতি এনাজৰী সদায় যাতে ভাল ৰাখে তাৰ কাৰণে আজি দোৱা মাঙা হ'ব। আৰু ক'বলৈ পাই খুব সুখী হৈছোঁ যে এই ঈদৰ যি নামাজ হয় তাৰ আগমুহূৰ্তত আজি গোটেই মাহটো যিসকল গোটেই বছৰৰ যিটো আয় ব্যয় আছে ইনকামৰ 2.5% জাকাতৰ ৰূপে আজি আদায় কৰা হ'ব। মানে দুখীয়া শ্ৰেণীৰ মানুহক দিয়া হ'ব, য়তীম তাৰমানে লাৱাৰিছ ফাণ্ডত দিয়া হয় আৰু লগতে অন্যান্য বহুত দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত আজি মানে বিলাই দিয়া হয়। তো গতিকে আজি এই মাৰ্ঘেৰিটা চেণ্ট্ৰেল মুছলিম কমিটিৰ ফালৰ পৰা সমূহ অসমবাসী ৰাজ্যলৈ আৰু বিশ্ববাসী ৰাজ্যলৈ আন্তৰিক ঈদৰ শুভেচ্ছা যাচিছোঁ আৰু লগতে কামনা কৰিছোঁ যাতে অসমৰ যি ইতিহাস আছে, মৰমৰ এনাজৰী, যি সকলো ধৰ্ম সকলো জাতি জনগোষ্ঠীৰ লোকক একেলগে লৈ পিনে যি শান্তিৰে আমি বসবাস কৰি আছোঁ, যাতে সেই শান্তি যাতে সকলো মানে বিশ্বলৈ যাতে এই একেটা শান্তি ভাল থাকে তাৰ কাৰণে। আৰু লগতে এইবাৰ খুব ধুনীয়া এটা পৰিৱেশ, যিহেতু ঈদ আৰু বিহু একেলগে আহিছে, গতিকে ঈদৰ লগত মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলো ৰাইজলৈ জনাইছোঁ এই ঈদৰ মৈদানৰ পৰা। ধন্যবাদ।